ঢকুৱাখানালৈ আহি খুবেই ভাল লাগিছে। জনামতে আবৃত্তি কৰ্মশালা ঢকুৱাখানাত এইটোৱেই প্ৰথম। আবৃত্তিক লৈ পেলাই বহুত সপোন আছে। আবৃত্তি যাতে সংগীত নাটক একাডেমীত অন্তৰ্ভুক্ত হয় তাৰ প্ৰচেষ্টা চলাই থকা হৈছে। অসম চৰকাৰৰ পৰা আমি সঁহাৰি পাইছোঁ, সংগীত নাটক একাডেমীৰ পৰাও সঁহাৰি পাইছোঁ। বিদ্যালয়ত যাতে আবৃত্তি অন্তৰ্ভুক্ত হয় সেই প্ৰচেষ্টা আজি বহু দিনৰ পৰা চলি আছে। আৰু ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো উৎসাহ দেখিছোঁ, সঁচাই খুবেই আনন্দিত হৈছোঁ। আৰু আবৃত্তি যে এটা শিক্ষণীয় বিষয় সেইটো আমাৰ অভিভাৱকসকলৰ ধাৰণাই নাছিল বুলি ক'ব পাৰি। আজি অন্ততঃ এই কৰ্মশালাটোৰ জৰিয়তে অভিভাৱকসকলে অনুভৱ কৰিছে যে আবৃত্তিও এটা শিক্ষণীয় বিষয়, আৰু আবৃত্তিৰ জৰিয়তে যে অন্য আমাৰ কণ্ঠকলাৰ যিকোনো এটা কলালৈ যাতে আগবাঢ়ি যাব পাৰে যে আবৃত্তিৰ জৰিয়তে, সেইটো সকলোৱে অনুভৱ কৰিব পাৰিছে। আৰু সেইকাৰণে মই বিশেষভাৱে খুব আনন্দিত হৈছোঁ। হয়, খুব ভাল লাগিল আমাৰ। আমি বহুতো নজনা কথা শিকিলো আবৃত্তিৰ বিষয়ে। আবৃত্তি যে সৰ্ব ক্ষেত্ৰা নাম বোধা দপি কৰি আছে। আবৃত্তি সকলো শাস্ত্ৰতকৈ শ্ৰেষ্ঠ। বেদ উপনিষদৰ জন্মৰ লগে লগে আবৃত্তিৰো জন্ম হৈছিল। আবৃত্তিৰ কবিতা এই সপ্তাহজোৰা কবিতা আবৃত্তি কৰ্মশালাত থাকি আমি খুবেই আনন্দিত হৈছো।